নমস্কাৰ, আজি যাওঁ বলক নামঘৰলৈ। যিহেতু এতিয়া ভাদ মাহ চলি আছে আৰু এই ভাদ মাহটোক আমাৰ অসমীয়া সমাজত এক পবিত্ৰ মাহ হিচাপে গণ্য কৰা হয় আৰু সেয়ে ভাদ মাহত গাঁৱৰ প্ৰত্যেকজন লোকেই নামঘৰলৈ নাম ল'বলৈ যায়। এই মাহত অসমীয়া সমাজত ভক্তি ভাৱনা, ধৰ্মীয় আচাৰ অনুষ্ঠান আৰু বিশেষকৈ নামঘৰ কেন্দ্ৰিক কাৰ্যকলাপসমূহ বেছি দেখা যায়। আমাৰ অসমীয়া লোকসকলে নামঘৰৰ গুৰুত্বৰ বিষয়ে সকলোৱে জানেই। মই যিসকল লোকে নামঘৰৰ বিষয়ে ভালদৰে নাজানে তেওঁলোকৰ বাবে কওঁ। নামঘৰ হৈছে অসমীয়া সমাজ সংস্কৃতিৰ অত্যন্ত গুৰুত্বপূৰ্ণ ধৰ্মীয় আৰু সামাজিক প্ৰতিষ্ঠান। ই মূলতঃ শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰা বৈষ্ণৱ ধৰ্মৰ উপাসনা আৰু সামাজিক মিলনৰ স্থান। আৰু বিশেষকৈ ভাদ মাহত নামঘৰত শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে প্ৰতিষ্ঠা কৰা একেশ্বৰবাদী বৈষ্ণৱ ধৰ্ম অনুসৰি ভগৱান শ্ৰীকৃষ্ণক আৰাধনা কৰা হয়।